মই বলপুৰ গাঁও পঞ্চায়তৰ সচিব শাহজাহান আলী শেখ। মই অফিচ কৰি যোৱাৰ পিছত অফিচটো তালা মাৰি থৈ গৈছে পিয়নে, মই লগতে আছিলোঁ। কিন্তু ৰাতি দুৰ্ভাগ্যবশতঃ ঘৰৰ তালা ভাঙি এটা গডৰেজৰ ভাঙি তাৰ পৰা চাবি ওলাই বেলেগ এটা গডৰেজৰ পৰা আমাৰ অফিচিয়েল 8টামান ফাইল চোৰ হৈছে। লগতে নতুন 3টা ফেন আছিলে, চিলিং ফেন আছিলে, সেই ফেনখিনিও চোৰ হৈছে। মই বিশেষ সূত্ৰে জানিব পাৰিলোঁ যে যোৱা ৰাতি যিখিনি চোৰ হৈছে আমাৰ গাঁও পঞ্চায়তত, বলপুৰ গাঁও পঞ্চায়ততো চোৰ হৈছে। ইয়াৰ লগতে 3টা অংগনবাদী বা স্কুলতো যোৱা ৰাতিয়ে চোৰ হৈছে বুলি মই বিশেষ সূত্ৰে গম পাইছোঁ। ইয়াৰ উচিত তদন্তমূলে প্ৰশাসনে যাতে হস্তক্ষেপ কৰে এইটো মই আশা ৰাখি মই অনুৰোধ জনালোঁ। পুলিচ আহিছিল, পুলিচ আহি ইনকুৱাৰী কৰি গৈছে। চাপৰ থানাৰ পুলিচে আহিছিল, বি বসুমতাৰী ইনকুৱাৰী কৰি গৈছে। হয়, ইনকুৱাৰী কৰি গৈছে। হাই ৰোডৰ লগতে আমাৰ গাঁও পঞ্চায়তখন টটপাৰা বুলি কয়। হাই ৰোডৰ লগতে, হয়, হাই ৰোডৰ লগতে, একেবাৰে লগতে টটপাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে। হয়, তো পুলিচে সেইটো তদন্ত কৰি যিটো বিহিত ব্যৱস্থা ল'ব লাগে সেইখিনি কৰিলে হ'ল। আৰু আপোনালোকৰ বেলেগ কিবা লৈছে নেকি? বেলেগৰ ভিতৰত আমাৰ ফাইলখিনি গ'ল আৰু ফেনখিনি গ'ল, এইখিনিয়ে গৈছে। কিবা গুৰুত্বপূৰ্ণ নথি পত্ৰ আছিল নেকি? গুৰুত্বপূৰ্ণ মানে ডেভেলপমেণ্টৰ ফাইল আছিলে, 8টামান ফাইল লৈছে যে ডেভেলপমেণ্টৰ ফাইল আছিলে। আৰু প্ৰেচিডেণ্টৰ ৰুমটোও খুলিছিলে, তালা ভঙাইছিলে। প্ৰেচিডেণ্ট ৰুমৰ পৰা একো লোৱা নাই, একো পোৱা নাই, তলা ভাঙিছে। তলা ভাঙিছে।